আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা এইদৰে চাওকচোন আৰম্ভণিটো। আজি ৰাতিপুৱাৰ আৰম্ভণি মোৰ এইদৰে। আপোনালোকৰ কিদৰে আৰম্ভণি জনাবচোন। এয়া কি কৰিছোঁ গম পাইছে নহয়, ভৰিৰে ধান মোহাৰিছোঁ। ধান মোহাৰি মেলি উলিয়াই আছোঁ ৰাতিপুৱাই বহুত সোনকালে। চাহ খোৱাৰ পাছতে অৱশ্যে এতিয়ালৈকে মই গা দুবাৰ ধুলোঁ। ধোৱাৰ পাছতে ঠাণ্ডাও লাগি আছিলে, এইদৰে গৰমো উঠালোঁ আৰু নহয় জানো। আৰু আমাৰ গাঁৱত এইদৰে খেতি কৰাসকলে জানিবই, ভৰিৰে এইদৰে ধান মোহাৰিলে গৰম উঠি যায় নহয়নে। কিয় মোহাৰিলোঁ জানেনে? নপ্ৰসাদ দিবলৈ, আঘোণৰ মাহটোৰ যিকেইটা দিন আছে তাৰ ভিতৰতে নপ্ৰসাদকেইটা দিব লাগিব। নপ্ৰসাদ মানে পূজাসকলে বুজি পাইছে, আঘোণ মাহতে যদি এই নতুন ধানখিনি প্ৰসাদ ভগৱানৰ ওচৰত আগবঢ়াই লওঁ, তেতিয়া আমি নতুন ধানৰ খাব পাৰি, মানে নতুন ধানৰ ভাত খাব পাৰি, কিবা কৰিব পাৰি। মানে যদি নপ্ৰসাদকেইটা ভগৱানৰ ওচৰত আগ কৰা নহয়, আঘোণতে পুহত নাপায়, আকৌ মাঘলৈ থাকি যাব। সেইবাবেহে ভৰিৰে কেইটামান ধান এইদৰে মোহাৰি উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই এইকেইটা আকৌ কমকৈ উলিয়াইছোঁ। সেইকেইটাতো আৰু মিললৈ নিব নোৱাৰি, ঢেঁকীত খুন্দিব লাগিব। খুন্দিলে যিকেইটা চাউল ওলায় সেইকেইটাৰে ভগৱানৰ ওচৰত আগ কৰিব লাগিব। যিহেতু শিৱৰে খেতি নহয় জানো, মহাদেৱৰ খেতি, যিহেতু মহাদেৱৰ ওচৰত আগভাগ কৰিব লাগিব, তাৰ বাবে ভৰিৰে মোহাৰিলোঁ কেইটামান ধান। ভৰিৰে মোহাৰিতো বহুত ভাল লাগে এনেকৈ, কিন্তু দেই বহুত বেছি কৰিব নোৱাৰি, কিন্তু বহুত ভাল লাগে। যিসকলে কৰিছে বহুতে কিন্তু গোটেই খেতিটো ধানখিনি এনেকৈ মোহাৰি পেলাই, মইতো কেইটামান মোহাৰিছোঁ। কিছুমান মানুহে মৰণা নামাৰে, মৰণা মাৰিবৰ কাৰণে ব্যৱস্থা বেলেগ ধৰণে নকৰে। ৰাতিপুৱা গধূলি এইদৰে ডাঙৰিবিলাক লৈ লৈ ভৰিৰে মোহাৰি মোহাৰি কিন্তু খেতিৰ ধান শেষ কৰি দিব পাৰে জানেনে। মোৰতো বাৰু সাধ্য নাই, মই কেইটামান এইদৰে প্ৰসাদ দিবৰ কাৰণেহে কৰিছোঁ। আৰু ৰ'দত দিব লাগিব, কেঁচা ধান শুকুৱাব লাগিব, ভালকৈ শুকোৱাৰ পাছতহে ঢেঁকীত খুন্দিবগৈ পাৰিম। সেইবাবে আলুৰ নিচিনা হ'ব লাগে নহয়নে। আমি মাইকী মানুহবিলাক আলু যিদৰে সকলোতে মিলিব লাগে নহয়নে। মাংসত আলু মিলে বা দিবই লাগে, ভাজিত আলু, পিটিকাত আলু, আলু নহ'লে যেন একোৱেই নহয়। আলুটো গতিকে প্ৰতিটো হেৰিতে আলু মিলি যায়, সেইদৰে আমি সকলোতে মিলিব লগা হয়। আমি এইদৰে খেতিৰ সময়ত খেতিত মিলিব লাগে নহয়নে, অন্য সময়ত অন্য এইকেইটা ধান ওলালে চাওকচোন। গতিকে ময়ো সেইদৰে সকলোতে মিলি যাব লগা হয়। তাৰপাছতে এয়া ব্ৰেকফাষ্টৰ বাবে দৌৰাদৌৰি সময়ত এইদৰে ব্ৰেড সেকি লোৱা হ'ল। বাটাৰ দিয়ে হওক বা জামে দিয়ে হওক, এইদৰে খোৱা হ'ল। কাৰোবাৰ বাটাৰ দি ভাল লাগে, কাৰোবাৰ জামে দি ভাল লাগে। আৰু লুচিও বনোৱা হ'ল কেইখনমান, যিহেতু পথাৰত মানুহ আছে। কৈছোৱে, এজন মানুহে এইবাৰ আমাৰ খেতিটো গোটেইখিনি ঠিকা লৈ লৈছে। তেখেতে ধানখিনি দাইছেও আৰু কঢ়িয়াইছেও, আৰু বাকী মৰণা চৰণা মাৰিব লাগিব, সেয়া পিছত হ'ব। এয়া ছোৱালীজনীয়ে জামেৰে লৈছে আৰু মই বাটাৰলৈ লৈছিলোঁ এইদৰে। আৰু লুচিৰ লগতো এইদৰে দৌৰাদৌৰি সময়ত ভাজি কটা নহয় আৰু চব্জি বনাবলৈ নহয় যে। এয়া চাওকচোন আমাৰ পথাৰখনত বান্দৰ মই দেখুৱাইছিলোঁ সেইদিনা কালি লাইভটো অকণমান কৰি, কিন্তু আমাৰ পথাৰত নাই একো। চাওক, এই যে মাজতে আলিটো দেখিছে নহয়, জেওৰাখনৰ ওচৰতে এইফালে এইয়া বান্দৰটো যে দৌৰি গৈছে, এইখিনি পথাৰত ধান দোৱা নাই, কিন্তু এয়া ইমান বেছি উৎপাত কৰি গোটেই ধানখিনি শেষ কৰি পেলাইছে। কিন্তু আমাৰ মাটিডৰাত একো কৰা নাই, চাওক জেওৰাখনতে উঠি আছে। এই ফাকেদি সৰকি গৈছে যদি মানে একো কৰা নাই তেনেকুৱা ধানখিনি। এইখিনি চাওক কি অৱস্থা কৰিছে। মই ভয় খাইছিলোঁ, কালি ধানখিনি দাই থোৱা আছিলে তলত, কিন্তু সেইখিনি সিঁচিব চাগে, কিবা কৰিব, কিন্তু একো নকৰিলে ধানখিনি তেনেকেই থাকিলে। আজিহে পথাৰৰ পৰা সেইখিনি মুঠি বান্ধি বান্ধি ঘৰলৈ অনা হৈছে। এয়া জেওৰাৰ ওপৰতে উঠি থাকিলে, কিন্তু ধানখিনি চাওক দাবলৈ যিখিনি আছে, এয়া দাবলৈ থকাখিনিও ভালেই হৈছে। কিন্তু এই মাটিডৰা আমাৰ মাটিৰ লগতে লাগি আছে বেলেগৰ মাটি, একদম হাজাৰ হাজাৰ বান্দৰে একদম অৱস্থা নাইকিয়া কৰি দিছে। তেতিয়া লগালগ মহাদেৱক ভাবিছোঁ, হনুমানকো ভাবিছোঁ যে তেওঁলোকে কৃপা কৰক। আৰু একেডৰা মাটিতে মাজত মাত্ৰ এটা আলি আছে, সীমা, এই আলিটোৰ পৰা ইপাৰলৈ কিন্তু সেইডৰা মাটিত ইমান বেছি অত্যাচাৰ কৰিছে, আমাৰ মাটিডৰাত কিন্তু নাই। আচৰিত নহয়নে বাৰু।
তেনেকুৱাতে মানে সঁচাকৈ মই হনুমানক মনত ভাবিছোঁ আৰু মহাদেৱকো ভাবিছোঁ যে একে মাটি একে কথা কাষত মাত্ৰ এটা আলি আছে, আলিটোৰ মাজতে সিপাৰৰ পৰা ইপাৰ, এইটো পাৰে সিহঁতৰ মাটিডৰা, এই আলিটোৰ এইপাৰে আমাৰ মাটি, কিন্তু আমাৰ ধানো কাটি থোৱা আছে, নকটাকৈও আছে, কিন্তু সিহঁতৰ মাটিডৰা ইমান বেছি বান্দৰে অত্যাচাৰ কৰিছে, কিন্তু ভাবি ভয় লাগিছিলে আমাৰ মাটিখিনি যে নকৰিব, সেইটো মই ভবাই নাছিলোঁ, কিন্তু আমাৰখিনি একো নকৰিলে, চাওক জেওৰাই জেওৰাই বগাই পেলাই গুচি গৈছে। পথাৰলৈ গ'লোঁ আৰু সেয়া আপোনালোকক দেখাইছে, বান্দৰে সদায় এনেকুৱাই কৰি আছে, কালিও তেনেকুৱা কৰিছে, আজিও এনেকুৱা কৰিছে। তাৰ মাজত খেতি কৰিব লগা হৈছে, আৰু ধানকেইডাল সামৰি ঘৰখনলৈ ননালৈকে চিন্তা নহয়নে বাৰু? বতৰেও দেখোন বহুত ঢেলেকা ধেমেকা কৰি আছে, বৰষুণখিনি নিদিলেই হয়। মই তাকে চিন্তা কৰি আছোঁ যে বৰষুণ যাতে নিদিয়ে, কাটি থোৱা ধানখিনি অন্ততঃ ঘৰখন আনি পালে অকণমান মনটোত শান্তি লাগিব, নহয় জানো? গতিকে লখিমী আৰু এইদৰে ঘৰখনলৈ, এয়া চাওক ডাঙৰি বান্ধিছে আজি ঘৰখনলৈ আনিবৰ কাৰণে। এয়া লখিমী বান্ধি থোৱা আছে, আপোনালোকে আনে নহয় চাগে, নহয় জানো? ধান কাটি শেষ হোৱাৰ পাছত লখিমী, মই ক'লোঁ তেখেতক, যিজনে ধান দাইছে যে অকণমান তেনেকৈ থৈ আহিবচোন। তাৰপাছতে এয়া ধান এভাগ গাড়ীয়ে আনিছে, কাৰণ এইভাগ অকণমান দূৰণিৰ পৰা আহে, অকণমান দূৰ আৰু ডাঙৰি আনিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে প্ৰত্যেকবাৰে এই গাড়ীখনতে অনা হয়। গতিকে আজিও সেইদৰে আনিলে গাড়ীখনতে। ওখ হৈ থকা ডাঙৰিখিনিৰ পৰাই, মানে ধানখিনিৰ পৰাই অকণমান লখিমীৰ কাৰণে ৰাখি থৈ আহিবলৈ কৈছোঁ। এয়া গাড়ীখনৰখিনি আজৰি কৰিলে আৰু তাৰপাছতে এইটো চাওকচোন, কি কপৌ চৰাই, ইমান বেয়া লাগিলে। ৰাতিপুৱা ছাগলীকেইজনী বান্ধিব গৈছিলোঁ মই পথাৰত, কপৌ চৰাইটোৱে ইমান কুক 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 কৰি আছে, মই ধৰিব খুজিছোঁ, পটককেতো পাতি দিছে। মই ভাবিছোঁ ই কেনেকৈ কপৌ চৰাইটো মই ধৰিব পাৰিছোঁ। তাৰপিছতে ভৰিত কিবা লাগি আছে নেকি, এৰুৱাই দিম বুলি ভাবিলোঁ, উৰিব পৰা নাই। তাৰপিছতে ঘৰলৈ মই লৈ আনিলোঁ, পানী চানী অকণমান খুৱাই দিম, কিবা হৈছে যদি দিম, লগালগ মোৰ হাততে মৰি থাকিলে কপৌ চৰাইটো। ইমান বেয়া লাগিছে, তাৰ জীওটো বাৰু মোৰ হাততে যাব লগা আছিল নে? মই যেতিয়া তাক বুটলি আনিছোঁ, ধৰি আনিছোঁ, তেতিয়াতো সি ধুনীয়াকৈ আছে, চকু মেলি আছে, সিটো মৰা নাছিলে। কিন্তু মই হাতত তুলি লোৱাৰ পাছতে কেনেকৈ মৰি থাকিলে? মোৰ হাততে তাৰ জীওটো যাব লগা আছিল নে? তাৰপাছতে এয়া পথাৰৰ পৰা ডাঙৰি এইদৰে আনিছে, গাড়ীৰে অনাখিনি আনিলে, আৰু ভাৰ বান্ধি এনেকৈ অনাটো কথাই বেলেগ, নহয়নে? এয়া আমাৰ বাৰীখন দেখিছিলে নহয়, কিমান হাবি জংঘল হৈ আছিলে, কাটি মেলি মানুহ লগাই চাফা কৰি আকৌ এখেতে মুচিলে, শুকালে। এতিয়া সেইখন চোতালতে সম্পূৰ্ণ ধানৰ কামখিনি কৰা হ'ব। আৰু এয়া ইয়াতে একেলগে থৈ গৈছে ডাঙৰি আনি। বহুত ভাল লাগে এইদৰে ডাঙৰিখিনি অনাৰ কথাই বেলেগ। তাৰপাছতে দুপৰীয়াৰ বাবে মই বেঙেনা পুৰিলোঁ আজি, আৰু বেঙেনা পুৰিলোঁ আৰু এয়া ধনিয়া দিলোঁ। আপোনালোকৰ কাৰ কাৰ ভাল লাগে জনাবচোন। এয়া আলু আকৌ পুৰিলোঁহে দেই জুইতে, দাইলত দিও সিজাই লোৱা হয়, কিন্তু মই একেলগে বেঙেনাৰ লগত পুৰি পেলালোঁ, সিজিলে ধুনীয়াকৈ। সিজাৰ বাবে পিটিকাকণ কৰিলোঁ। দুপৰীয়াৰ বাবে আজি এয়া পোৰা আলু আৰু পোৰা বেঙেনা, ধনিয়া দি পিটিকা, আৰু লগতে মই লাই শাক ভাজিলোঁ। লাই শাক আৰু বেঙেনা আলু পোৰা পিটিকা, দাইল ভাত। আজি সিমানেই, বেছিকৈ কৰি থকা নাই, কাৰণ সময়ো দেৰি হৈ গৈ থাকে, যিহেতু পথাৰৰ ঘৰে সম্পূৰ্ণখিনি চাওক, পিটিকাখিনি ধনিয়া চনিয়া দি, পিঁয়াজ জলকীয়া ধনিয়া নিমখ তেল দি পিটিকাৰ পাছতে এই পিটিকাখিনি বেঙেনা কি সুন্দৰ লাগিছে। তাৰপাছতে এয়া লাই শাকে আলুৱে ভাজিলোঁ আৰু দাইল বনালোঁ। গতিকে কেনেকুৱা লাগিছে আজি ভিডিঅ'টো জনাব।